নৌকা বিহাৰ কৰিছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰুক্মিণী গাঁৱত আছোঁ আৰু ৰুক্মিণী গাঁৱৰ সদাব্যস্ত যিটো ৰাজপথ সেয়া আজি নদীলৈ ৰূপান্তৰিত হৈছে। এয়া চাওক এই মুহূৰ্তত যিটো পৰিৱেশ, এয়া হৈছে ৰুক্মিণী গাঁৱৰ সদাব্যস্ত ৰাজপথ, য'ৰ ভিতৰত কেইবাখনো শিক্ষানুষ্ঠান আছে, কেইবাটাও অফিচ কাছাৰী আছে, কিন্তু সেই ধৰণৰ পৰিৱেশৰ মাজতেই কিন্তু আজি যেন হঠাৎ আকস্মিকভাৱে অহা বৰষুণ জাকৰ পিছতেই আকস্মিকভাৱে গোটেই প্ৰক্ৰিয়াটো বন্ধ হৈ পৰিছে। মানুহ ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে, মাজে মাজে দুই এটা ফোন SDRF-লৈ আহিছে আৰু তেওঁলোকে উদ্ধাৰ কৰিবলৈ তেওঁলোকে ভিতৰলৈ এইদৰে যাত্ৰা কৰিছে আৰু সেই যাত্ৰা পথৰে আমি সংগী হৈছোঁ। আৰু গোটেই প্ৰক্ৰিয়াটোৰ মাজত কিন্তু আমি এই কথাটো ক'বই লাগিব যে দিছপুৰ, ৰাজধানী চহৰ দিছপুৰ, গুৱাহাটী মহানগৰী, দিছপুৰৰ এগৰাকী জনপ্ৰতিনিধি আছে বা আমি জানো দিছপুৰ বা গুৱাহাটী সন্মানীয় লোকসভা সমষ্টিটোৰ এগৰাকী সাংসদ আছে, কিন্তু তেওঁলোকৰ কিন্তু কোনো কাণসাৰ নাই। আমি যদি মোৰ খুব দূৰ সম্ভৱতঃ মনত আছে যে আমি প্ৰায় 7-10টা দিন ধৰি আমি বানপানীৰ গুৱাহাটীৰ বাতৰি সম্প্ৰচাৰ কৰি আছোঁ, কিন্তু তেনে মুহূৰ্তত কিন্তু গুৱাহাটী মহানগৰীৰ সাংসদগৰাকী নিৰুদ্দেশ হৈ থকা বুলিও বহুজনে অভিযোগ উত্থাপন কৰিছে। যিগৰাকী জনপ্ৰতিনিধিয়ে ভোটৰ সময়ত তেওঁ জনসাধাৰণৰ কাষলৈ আহে, কিন্তু সেইগৰাকী জনপ্ৰতিনিধি কিন্তু আজিৰ দিনত কিন্তু বান্যায়তৰ ওচৰত তেওঁক উপস্থিত আমি দেখিবলৈ পোৱা নাই। এখন ৰিক্সা দেখিছোঁ আমি, অঞ্জনে যদি অলপ কেমেৰাটো জুম কৰে তেতিয়াহ'লে আমি দেখিবলৈ সক্ষম হ'ম যে এখন ৰিক্সাৰ জৰিয়তে ভিতৰত থকা লোকক বাহিৰলৈ লৈ অহা হৈছে। দুগুণ তেওঁলোকে টকা দিবলগীয়া হৈছে। তাৰ লগে লগে এখন চাইকেল আমি দেখিছোঁ, চাইকেলখনত হয়তো তেওঁ মৎস্য ব্যৱসায়, মাছ বেপাৰ কৰি তেওঁ পৰিয়াল নিৰ্বাহ কৰে আৰু ঠিক তেনেদৰে এই যিটো বন্যায়তৰ যিটো অঞ্চল বা এই যিখিনি বানপানীত ডুবি থকা অঞ্চলৰ মাজতো তেওঁ আজি মাছ বিক্ৰী কৰিবলৈ এইদৰে তেওঁ দিনটোৰ বাবে আগবাঢ়ি আহিছে। কিন্তু কেমেৰা দেখিছে দুগৰাকী হয়তো যুৱতী উঠি আহিছে, তেওঁলোকে হয়তো কোনোবা কাৰ্যালয়ত তেওঁলোক কৰ্মৰত, কিন্তু তেওঁলোকে লাজতে মুখখন লুকাইছে, কাৰণ তেওঁলোকে ইয়াতে হয়তো থাকে, তেওঁলোকৰ লাজ লাগে, কাৰণ এজাক বৰষুণ দিলে এই ঠাইত পানী হয়, গতিকে মুখখন কিছু লুকুৱাৰ বাবে তেওঁলোকে প্ৰয়াস এটা তেওঁলোকে চেষ্টা চলাইছে। একেদৰে ৰিক্সাত তেওঁলোকে দুগুণ পইচা দি তেওঁলোকে বাহিৰলৈ ওলাই যোৱাৰ বাবে চেষ্টা কৰিছে। কিমান পানী আছে ভিতৰত? বেছি আছে ন? আৰু এগৰাকী মাছ ব্যৱসায়ী, তেওঁৰ সৈতে আমি দূৰৰ পৰাই কিছু কথা বাৰ্তা হৈছোঁ আৰু তেওঁ স্পষ্টভাৱে জনাইছে যে ভিতৰত যথেষ্টখিনি পানী। আৰু আমি জানো যে ৰুক্মিণী গাঁৱত যেতিয়াই পানী হয় তেতিয়াই দিছপুৰৰ যিটো জৰুৰীকালীন বিভাগৰ বা আপতকালীন বিভাগৰ যিটো কাৰ্যালয় আছে তাৰ পৰা SDRF-ৰ লোকসকল আহে, অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকল আহে আৰু তেওঁলোকে যথেষ্টখিনি কষ্ট কৰি আছে। দুৰ্গতসকলৰ কাষত তেওঁলোকে অহৰহ তেওঁলোকে থিয় দিছে। কিন্তু আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি ইয়াৰ পূৰ্বৰ বুলেটিনসমূহত দেখুৱাইছোঁ যে গুৱাহাটী মহানগৰী কিদৰে আজিৰ দিনত ঠাই বিশেষে পানী হৈছে, গুৱাহাটী মহানগৰবাসী আবদ্ধ হৈ থাকিবলগীয়া এটা পৰিৱেশ হৈছে। কিন্তু আমি যিমানেই ভিতৰলৈ সোমাই আহিছোঁ ৰুক্মিণী গাঁৱৰ ভিতৰুৱা অঞ্চলত, কিন্তু এই পৰিৱেশসমূহ আমি দেখিছোঁ যে খুব দুখ লগা এটা পৰিৱেশ। কিন্তু এই ঠাইত এই যিটো পোষ্ট আপুনি অঞ্জন দেখুৱাওক, এই যিটো আমি লাইনৰ বা বিদ্যুতৰ যিটো খুঁটা, এই খুঁটাটোত কিন্তু আমি এটা সপ্তাহ পূৰ্বে যেতিয়া ইয়াত বানপানী হৈছিল তেতিয়া আহিছিলোঁ। ইয়াত এখন বেনাৰ জিলিকি আছিল, বেনাৰখনত হাতযোৰ কৰি দিছপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ইয়াত তেওঁ ভোট দিয়াৰ সময়ত, ভোটৰ সময়ত তেওঁৰ এখন বেনাৰ জিলিকি আছিল। তাত আমি খুব সুন্দৰ এটা মিচিকীয়া হাঁহিৰে আমি প্ৰদ্যুৎ বৰদলৈক দেখিছিলোঁ। গতিকে সেই ফটোখন বা সেই বেনাৰখন কিন্তু এই মুহূৰ্তত মই ইয়াত দেখিবলৈ সক্ষম হোৱা নাই। এয়া আমি আন এটা ঘৰ দেখুৱাইছোঁ, বাসগৃহ, যি বাসগৃহটোৰ ভিতৰত পানী সোমাইছে, হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই। গতিকে উজনি অসমত বান বিভীষিকাময় পৰিৱেশ, তাৰে মাজত আজি JP নাড্ডা আহিব, বান পৰিস্থিতি বুজ ল'ব, কিন্তু গুৱাহাটী মহানগৰীৰ পৰিৱেশটো আমি নেদেখাকৈ থাকিব নোৱাৰোঁ, কাৰণ খুব দুখ লগা পৰিৱেশ। আৰু যোৰাবাট, এক্সেল কেয়াৰ হস্পিটেলৰ সন্মুখভাগত বৰাগাঁও, গুৱাহাটীৰ হাতীগাঁও, ৱাৰলেছ, চানমাৰীৰ যি LNB ৰোড, গতিকে বৃহত্তৰ এলেকাই কিন্তু বানপানীৰ কবলত আজিৰ দিনত। গতিকে অঞ্জন আপুনি দেখুৱাওক, আমি ৰাজপথত এই মুহূৰ্তত মানুহ নেদেখোঁ, দুই এজন যদিও দেখিছোঁ তেতিয়াহ'লে তেওঁলোকৰ একঁকাল পৰ্যন্ত পানী।